ভাৰতীয় কিষাণ সংঘৰ 4 মাৰ্চৰ প্ৰতিষ্ঠা দিৱস আছে। 1979 চনত ৰাজস্থান কোটাত এজন বিশিষ্ট বিশ্লেষক, বিশিষ্ট মহান ব্যক্তি মাননীয় দন্তপন্ত ঠেংগাজীৰ ভাৰতীয় কিষাণ সংঘৰ 4 মাৰ্চত প্ৰতিষ্ঠা দিৱস কৰিছিলে। সৰ্বভাৰতীয় ভাৰতবৰ্ষৰ আজি 4 মাৰ্চৰ ভাৰতীয় কিষাণ সংঘৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হৈছে। আজি ভাৰতীয় কিষাণ সংঘৰ প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি আজি পৰ্বতীয়া গাঁৱৰ RLৰ আজি সুৰভি দুগ্ধ উন্নয়নৰ সমবায় ছ'চাইটিত বৃহৎ সংখ্যক তেখেতসকলে প্ৰায় 300-400 ওপৰত ফাৰ্মাৰ ছ'চাইটি এটি গঠন কৰা আছে। এই ছ'চাইটিখনৰ অসমৰ জেগাত অসমৰ প্ৰায় জিলাৰ ভিতৰত যোৰহাট জিলাৰ এক স্বীকৃতি পাবলৈ সক্ষম হৈছে। আজি ভাৰতীয় কিষাণ সংঘৰ প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি আমাৰ অসম কৃষি বিশ্ববিদ্যালয় ছাত্ৰ সঞ্চালক ডক্টৰ বিনয় কুমাৰ মেধি আৰু উপস্থিত আজি সমাজকৰ্মী ৰাজীৱ কাকতি, আজি আমাৰ সময়ৰ বিষয়ববীয়া দুগ্ধ উন্নয়নৰ সমবায় সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে ৰাইজসকল আজি এই সভাত উপস্থিত থাকি সম্পূৰ্ণভাৱে ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকসকলৰ সা সুবিধাৰ অৰ্থে লগতে আজি এটা যোৰহাটত যিটো আৰ্ছেনিকৰ ভয়াৱহ ৰূপৰেখা মানে আজি পেপাৰ মাধ্যম বাতৰি কাকতত আমি দেখা পাইছিলোঁ। আজি ডক্টৰ বিনয় কুমাৰ মেধিয়ে সেই বিষয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। সেইকাৰণে ৰাইজে সন্তোষো পাইছে যাতে অনাগত ভৱিষ্যত ৰাইজৰ পৰা যিটো মানে শংকা দূৰ হৈছে সেই বিষয়টোৰ ওপৰতো ৰাইজে আজি উপলব্ধি কৰিছে। আজি ভাৰতীয় কিষাণ সংঘৰ প্ৰতিষ্ঠা দিৱসটো আহি ক্ষুদ্ৰ খেতিয়কসকলে যিটো আমাক উৎসাহ অনুপ্ৰেৰণা জগালে, সেইটো কাৰণে আমি ক্ষুদ্ৰ খেতিয়কসকলক ধন্যবাদ জনাইছোঁ। লগতে আজি অসম কৃষি বিশ্ববিদ্যালয় ডক্টৰ বিনয় কুমাৰ মেধি ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ। লগতে সুৰভি দুগ্ধ উন্নয়নৰ ফাৰ্মাৰখিনি সমবায় সমিতিৰ সকলো সদস্য আমি ধন্যবাদ জনাইছোঁ আমাৰ এই কিষাণ সংঘৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰাৰ কাৰণে। ঠাংজীয়ে কৃষক সংঘৰ প্ৰতিষ্ঠাপকৰ লক্ষ্য উপনীত এইটোৱে যে এজন কৃষকৰ ভঁৰাল চহকীকৈ এখন দেশৰ অৰ্থনীতিক সবল কৰা। সেই উদ্দেশ্যই আজি ক্ষুদ্ৰ ক্ষুদ্ৰ গোপালক, মীন পালক পৰা আজি ক্ষুদ্ৰ খেতিয়কলৈকে গোপালকসকলৰ পৰা দুগ্ধ উপাৰ্জনলৈকে আমি এই সকলো সামৰি পেলাই এই অনুষ্ঠানটোত বিতংভাৱে আমি আলোচনা কৰা হৈছে যাতে তেখেতসকলে এক অৰ্থনীতি দিশত আগবাঢ়ি গৈ ৰাজ্যখনৰ বা দেশৰ অৰ্থনীতি সবল মজবুত কৰা। হয়, আমি যেতিয়া আৰ্ছেনিকৰ কথা ক'বলৈ যাম, এতিয়া অসমৰ আমাৰ অসম কৃষি বিশ্ববিদ্যালয় ধৰক যোৰহাট বা নগাঁও এনেকুৱা আমি জিঅ' স্পেচিয়েল এনালাইচিছ কিছুমান আমি কৰিছিলোঁ আৰু অসমৰ ধৰক যোৰহাটৰ বিভিন্ন এলেকাত বিশেষকৈ ভূগৰ্ভস্থ পানীত আৰ্ছেনিকৰ যিটো পৰিমাণ থাকিব লাগে কিছুমান ঠাই বিশেষে যিটো আমাৰ অনুমোদিত যিটো হাৰ থাকিব লাগে তাতকৈ ঠাই বিশেষে ভূগৰ্ভস্থ পানীত কিছু কিছু এলেকাত অকণমান বেছি পোৱা দেখা গৈছে। আমি ৰিচাৰ্চ কৰি আমি সেইটোৱে পাইছোঁ। এতিয়া ধৰক আৰ্ছেনিকৰ হাৰটো থাকিব লাগে পানীত 50 ppb, অৰ্থাৎ প্ৰতি 1 লিটাৰ পানীত 50 মাইক্ৰগ্ৰাম আৰ্ছেনিক থাকিব লাগে। কিন্তু কিছু কিছু এলেকাত ভূগৰ্ভস্থ পানীত আমি 80, 90, আনকি 100 পৰ্যন্তও পাইছোঁ। কিন্তু এতিয়া যদি আপুনি যদি মোক কয় যে ইয়াৰ প্ৰভাৱ পৰিছে না পৰা নাই, এতিয়া ধৰক অসমৰ আমাৰ ধান খেতিয়ে কৰোঁ, এইটো আমি বৰষুণৰ ওপৰত ভিত্তি কৰি কৰা খেতি। এতিয়া আমাৰ ৰেইন ফেড এগ্ৰিকালচাৰ বুলি কয়। গতিকে যেতিয়া ধৰক আৰ্ছেনিকে এতিয়া ধৰক কিছুমান ধৰক আমাৰ 17 লাখ হেক্টৰ আমি শালি খেতি কৰোঁ আৰু ধৰক 3-4 লাখ হেক্টৰ আমি বড়ো খেতি কৰোঁ ইৰিগেটেড ৱাটাৰ। যদি সেই ইৰিগেটেড ৱাটাৰ আৰ্ছেনিক থকা পানীও যদি আমি বড়ো ধানত প্ৰয়োগ কৰোঁ, যিহেতু বৰষুণৰ যথেষ্ট প্ৰভাৱ থাকে মাৰ্চ এপ্ৰিলৰ মাহমানত, তেতিয়া ইয়াৰ যিটো আৰ্ছেনিকৰ যিটো সেৱন কৰা যিটো ক্ষমতা সেইটো যথেষ্ট কম আমি পাইছোঁ। এতিয়া ধৰক এতিয়া ওলাইছে, প্ৰিণ্ট মিডিয়াত ওলাইছে, এতিয়া আমাৰ অনুমোদিত হাৰটো হ'ল 1 মিলিগ্ৰাম প্ৰতি কেজি ধানত, কিন্তু প্ৰতি কেজি চাউলত নহয়। আকৌ আমি চাউল বুলি ক'লে বগা চাউলটো আমি যিটো খাওঁ সেইটোৰ অনুমোদিত হাৰ নহয়, এইটো 1 মিলিগ্ৰাম প্ৰতি কেজি ধানত। এতিয়া যদি আপুনি ইউৰোপিয়ান ফুড ছেফটি যিটো আমাৰ এছ'চিয়েশ্যন আছে,
এতিয়া তাৰ হাৰটো হ'ল 0.3 মাইক্ৰগ্ৰামৰ পৰা 8 মাইক্ৰগ্ৰামলৈকে প্ৰতি কেজি বডি ৱেইটত ল'ব পৰা ক্ষমতা আমি মানুহ হিচাপে আমি ল'ব পাৰোঁ। এতিয়া ধৰক 60 কেজি ওজনৰ মানুহ এজনে যদি হয়, তেওঁ আৰ্ছেনিক প্ৰতিদিনত ধৰক 0.018 মাইক্ৰগ্ৰামৰ পৰা 0.438 মাইক্ৰগ্ৰামলৈকে সেৱন কৰিব পাৰিব। এতিয়া আমি আমাৰ চাউল, এতিয়া ধৰক তিতাবৰৰ চাউলে কওক বা এই কওক, এতিয়া আমাৰ তিতাবৰৰ ধানত পাইছে 0.8 মিলিগ্ৰাম প্ৰতি কেজি। এতিয়া আমাৰ ধান বুলি ক'লে ধানৰ বাকলি আছে, বাকলিৰ তলত আপোনাৰ ধৰক ব্ৰেন লেয়াৰ বুলি কয়, ব্ৰাউন ৰাইচ বুলি কয়, আৰু এলিৰন লেয়াৰ এটা কয়, তাত 90% আপোনাৰ আৰ্ছেনিকটো গুচি যায়। অনলি 10% মান আপোনাৰ আৰ্ছেনিক আমি খোৱা চাউলটোত থাকে। গতিকে 0.8 মিলিগ্ৰাম যদি হয়, 10% হ'লে 0.08 মিলিগ্ৰাম প্ৰতি কেজি মানে আপোনাৰ চাউলত। এতিয়া আমাৰ অসমৰ মানুহে একদিনত ভাত কিমান খায়? 400 গ্ৰাম বা 500 গ্ৰাম। গতিকে সেই হিচাপে যদি আমাৰ 60 কেজি এজন যদি ব্যক্তি থাকোঁ, গতিকে সেই ইউৰোপীয়ানৰ যিটো আমাৰ অনুমোদিত আহাৰ আছে, তাত যথেষ্ট কমত পৰিমাণত আছে। গতিকে এইটো লৈ ইমান চিন্তা কৰিবলগীয়া বিষয় নহয়। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে, তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।